সেই শিকোৱা মানুহটোৱে নকয় যে দুঘণ্টাতে চব শিকি ল বুলি নকয়। সেই দুঘণ্টা যে শিকালে যিমানখিনি শিকাবলৈ চেষ্টা কৰে বা জ্ঞান দিবলৈ চেষ্টা কৰে সেইখিনিৰ পৰা মানে দুঘণ্টাৰ 5 মিনিট হ'লেও শিকিব লাগিব তাৰমানে। একেবাৰে নোহোৱাতকৈতো সেই 5 মিনিটে যথেষ্ট হয় নে নহয়? সেই ঠিক তেনেকৈ আমি প্ৰতিটো বিষয়ত জ্ঞান অৰ্জন কৰিবই লাগিব। এতিয়া বোলে যদি বোলে কোনোবাই ইয়াতে ভাবিছে এইজনেচোন লেকচাৰ দিবলৈ আৰম্ভ কৰিলে, পূৰা একদম লেকচাৰহে আৰম্ভ কৰিছে। লেকচাৰ দিয়াটো এটা কলাই। জানক কিছুমানক আকৌ ভাষণ দিবলৈ দিলে কি কয়, কোপনি উঠে নে নুঠে? কেতিয়াবা আমি বিদায় মিটিঙতে যদি কোনোবা দুআষাৰ আমুক দুআষাৰ কৰচোন বুলি ক'লে, সভাপতি মহোদয় বুলি কোৱাৰ পিছৰ পৰা মানে মানুহটো কি ক'ম কি নক'ম ক'বা কথা ক'বাত গুচি যায় নে নাযায়? সেইটো স্বাভাৱিক। কিন্তু যিটো আমাৰ মানে হেৰি বুলি কয়, যিটো কনফিডেন্স, ইংৰাজীতে কৈছোঁ, কনফিডেন্স যিটো লাগে সেই কনফিডেন্সটো আমি আনিব পাৰিব লাগিব। কেতিয়া হ'ব? আমি মন কৰিব লাগিব যে আমাৰ আগত একো নাই, মানে মই যে এতিয়া কথা কৈ আছোঁ, মই মানে তোমালোকে আছা বুলি মই ধৰাই নাই, মানে তেনেকৈ ভাবি থাকিব লাগিব। এতিয়া কথাবিলাক ক'লে ইটোৰ লগত সিটো এনেকৈ ওলাই গৈ থাকে। এতিয়া থিয়েটাৰ বা নাটক কৰা মানুহ তোমালোকে দেখিছা নাই? কিমান মানুহে চাই থাকে? সেইবোৰতো সদায় নাটক, মানে সিমানবোৰ মানুহৰ আগত নাটক কৰে জানো? ৰিহাৰ্চল বুলি কয় যে আখৰা কৰে, আখৰাতনো কেইটা মানুহ থাকে? কেইটামান থাকে? খুব বেছি এনেই আলেং আলেং এনে চাই থকা 30, 40, 50, খুব বেছি 100 ধৰিছোঁ, হয় নহয়? কিন্তু যেতিয়া আমি আনুষ্ঠানিকভাৱে ক'ৰবাত থিয়েটাৰ পাতে, নাটক দেখুৱাই, ভাওনা দেখুৱাই, তেতিয়া কিমান হাজাৰ হাজাৰ মানুহ চাই থাকে। সেইবুলি লাজ কৰিলে হ'ব জানো? কনফিডেন্সটো নাথাকিলে হ'ব জানো? সেইটো কাৰণে মানে এতিয়া মই যদি এইফালে লেকচাৰ মাৰি আছোঁ না, মোৰ এইফালে মানুহ বহুত আছে বুলি ধৰি লৈছোঁ মানে এতিয়া মানে এই ভয় ভাৱটো, যিটো কনফিডেন্স নোহোৱা যিটো ভাৱ, সেইটো নিজে নিজে নাইকিয়া হৈ যাব। ভুল স্বাভাৱিক, তোমালোকৰ ভুল হ'ব, মোৰ ভুল হ'ব, আৰু কাৰোবাৰ ছাৰ বাইদেউ সেইটোও ভুল হ'ব। ভুলটো হ'বই, কিন্তু ভুলটো আমি বোলে ইয়াত আমি 45টা মানুহ আছে, তাততো এটা মানুহে জনা মানুহ ওলাব ভুলটো, হয় নহয়? যে এই বস্তুটো এনেকুৱা নহয় দেই, এই বস্তুটো এনেকুৱাহে হ'ব লাগে, এইটো কিন্তু এনেকুৱা হৈছিলে। সেই বস্তুটো সেইকাৰণে আজিকালি সেই বিষয়বস্তুটো পাঠ্যপুথিটো অন্তৰ্ভুক্ত কৰিছে। যে আমি যে আগতে কি হয় যে তোমালোকে এই বিষয়টো যোৱাচোন আলোচনা কৰা, তাৰমানে আলোচনা কৰিলে মানে সেই বস্তুটো মনত থাকি যায়। যিকোনো বস্তু, এতিয়া বিষয় এটা ধৰি লওক, কোনোবা প্ৰশ্ন উত্তৰ এটাকে আমি আলোচনা কৰিলোঁ বাহিৰত গোটেইখিনি, বোলে এইটো এনেকুৱা নহয় পায়, এইটো এনেকুৱা হয় পায়, এইটো এনেকুৱা 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 গোটেই কথাখিনি আলোচনা হ'ল। আমুকেচোন সেইটোৱে কৈছিলে, এইটো নহয় বুলি কৈছিলে নহয় ছাৰে, বা এইটো নহয় বুলি হ'ল নহয়, মনত থাকিব মানে সেই বস্তুবিলাক। সেইকাৰণে আমি হোষ্টেলত থকা মানুহখিনিয়ে হওক বা যিয়েই হওক, আমি যদি কিবা এটা বিষয় জানিব লাগে নহয়, এইবিলাক আলোচনা কৰিব লাগে। আৰু সেইকাৰণে ভয়, সংকোচ, লাজ, ভাৱ একো নোহোৱাকৈ আমি বিষয়বস্তুটো শিকিবলৈ যত্ন কৰিব লাগে। ঠিক আছে? আৰু আমি পাঠ্যপুথি আকাৰত নাযাওঁ। পাঠ্যপুথি আকাৰত গ'লে যিকোনো বিষয় এটাত, এতিয়া ধৰক বোলে নৱম শ্ৰেণীটো আমি পঢ়িবলগীয়া হ'লে এবছৰ পঢ়িব লাগে নালাগে? কিমান মুখা কিতাপ পঢ়িব লাগে? গতিকেলৈ যদি আমি এই মাছ কমিউনিকেশ্যন বুলি কয়, এইটো সাংবাদিকতাৰ কৰিবলৈ বা এনেকুৱা ধৰণৰ যদি কিবা এনেকুৱা বিভাগীয় জনসম্পৰ্ক বিভাগত যদি কাম কৰিব লাগে, তেতিয়া মাছ কমিউনিকেশ্যন পঢ়িব লাগে। আৰু মাছ কমিউনিকেশ্যন পঢ়িলে যদি স্নাতক হয়, মানে ডিগ্ৰী পাছ কৰিলে 2 বছৰ পঢ়িব লাগে। যদি ডিগ্ৰী পাছ নহয়, হায়াৰ ছেকেণ্ডেৰী পাছ যদি হয়, তেতিয়া 5 বছৰ পঢ়িব লাগে। গতিকেলৈ এইটো আমি 5 বছৰীয়া কোৰ্চটো আমি 10, 15, 20 দিনত শেষ কৰিব পাৰিম নেকি? নোৱাৰোঁ। খালি আমাক যিখিনি দৰকাৰ, আমি সেই দৰকাৰ লাগিবলগীয়া সেই বাতৰি কাগজৰ যিখিনি বা নিউজৰ সংক্ৰান্তত বাতৰি সংক্ৰান্তত যিখিনি লিখনশৈলী শিকাবলৈ কৈছে, সেইখিনিতো শিকিমেই। আমি বাকী লিখনশৈলী যিখিনি বিষয়বস্তু, ধৰি লওক বোলে কোনোবা এজনে ভাল কবিতা লিখে, কবিতাটোতো সদায় একেটা কবিতাই চলিব নেকি? নচলে। বোলে আজি বোলে মই আকাশৰ ওপৰত এটা কবিতা লিখিছোঁ বা পৰিৱেশৰ ওপৰত কবিতা লিখিছোঁ, আমি কাইলৈ সেইটো কবিতা নিলিখিবও পাৰোঁ, আমি বেলেগ এটা বিষয়ত কবিতা লিখিম, হয় নে নহয়? গতিকে সেই জ্ঞানটো আয়ত্ব কৰিব লাগিব। যে এই যে ক'লোঁ যে এজন ল'ৰাৰ ওপৰত যে আমি 10 চাৰি লিখিবলৈ দিলে যেনেকৈ লিখিব পাৰিম পটককৈ, চিনাকি বুলি নহয়, অচিনাকি যদি ক'ৰবাৰ পৰা ল'ৰা এটাকো আমি কৈ দিওঁ নহয় যে এই ল'ৰাটোৰ ওপৰত 10 চাৰি লিখি যায়, তেতিয়া চাই মেলি 10 চাৰি লিখি দিব নাই? বোলে ইয়াত চুলি আছে, চকু দুটা ঠিকে আছে, কাণ দুখন আছে, লিখি দিব পাৰিব নাই 10 চাৰি? এই বস্তুটো লাগে। আমি প্ৰতিটো বিষয়ত আমি লিখিব পৰা গুণ লাগে।
শুৱলা অলপ বাক্য হ'লেই হ'ল, মানুহে বুজি পোৱা বাক্যত লিখিব লাগে। আৰু বোলে বুজি নোপোৱাকৈ কেতিয়াও লিখিব নালাগে। মই ক'লোঁ নহয় স্পষ্ট হ'ব লাগে বুলি, স্পষ্ট কথাই লিখিব লাগে। এতিয়া বোলে বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ওপৰতে লিখিবলৈ দিব, B4 লিখিব লাগে, স্পষ্টকৈ লিখিব লাগে যে বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অমুক জিলাৰ অমুকত অৱস্থিত। বোলে বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰতিষ্ঠাপক অমুক অমুক অমুক, নামকেইটা ধুনীয়াকৈ লিখে। ভুল হ'ব নালাগে নামকেইটা, যিটো বিষয় লিখা হ'ব এইটো ভুল হ'ব নালাগে। এই লিখনশৈলীত সেইবিলাক কথাই গুৰুত্ব দিয়া হয়। আৰু যিহেতু নিউজৰ সংক্ৰান্ত কথাটো কৈছে যে গুৰুত্বপূৰ্ণ কথাখিনি বাদ দি এনেই চালে বেয়ে কোবোৱা কথাখিনি লিখিব নালাগে। আৰু পৰীক্ষাত যদি আমি প্ৰশ্ন এটা উত্তৰ লিখিবলৈ যাওঁতে সেই উত্তৰটোত যদি কিবা বেলেগ কথা এখিনি লিখি দিলে নম্বৰ দিয়ে জানো? সেই প্ৰশ্নটোৰ যিখিনি সম্পৰ্ক থকা উত্তৰ বা সেই প্ৰশ্নটোৰ উত্তৰ যিখিনি হ'ব মূল কথাখিনি লিখিলেহে নম্বৰ দিব, হয়নে নহয়? সেই একেই কথা। সেইকাৰণে মূল কথাখিনিয়েই লিখি পেলাব লাগে। আৰু কেতিয়াবা সেইটো নিজে লিখাটোৰ ওপৰত বেলেগ কথা। বেলেগ বোলে আমি প্ৰতিযোগিতাত ভাগ ল'বলৈ গ'লে কিছুমান বিষয় দি দিয়ে নহয়, যে ৰচনাৰ বিষয়টো দি দিলে 1000 শব্দৰ ভিতৰত হ'ব লাগে, হয়নে নহয়? কিন্তু মনত আছে 2000 শব্দ, লিখিব লাগে 1000হে। কিন্তু তাতে আমি বাছি পেলাব লাগিব যে এই 1000 শব্দ লিখিলেহে ৰচনাখন শুৱলা হ'ব বা সুন্দৰ হ'ব, নম্বৰ পাম। এনেকুৱা মুদত যাব লাগিব। যি কি নহওক, আজি বাৰু এই বাহিৰতে কৈছোঁ, কাইলৈৰ পৰা যদি বা পৰহিলৈ যদি ক'ৰবাত যদি সময় পাই কওঁ নহয়, কোনোবা এটা ক্লাছৰুমতে বহিম দেই, একেলগতে এনেকৈ বহিম। এনেকৈ বাহিৰত হ'লে ঠাণ্ডা দিনত অলপ দিগদাৰ হয়, ওপৰফালৰ পৰা হেৰি পৰেতো, আৰু বাহিৰত ভালো নালাগে। যি কি নহওক, প্ৰথমতে আমি এতিয়া নিউজ কৈ থাকে, হয় নহয়? নিউজ কৈ আমি নিউজৰ ফুল ফৰ্মটো কোনোবা জানে নেকি? নাজানে, হয় নহয়? শিকিবলৈ আৰম্ভ কৰিছে, কোনে জানিব, নহয় নহয়? তথাপিও কিছুমানে আজিকালি কি হয়, এডভান্স হৈ গ'ল নাই মানুহবোৰ চব। কি কাৰণে এডভান্স হৈছে? টেকন'লজিৰ যুগ, হয় নহয়? প্ৰযুক্তিবিদ্যাৰ যুগ। প্ৰযুক্তিবিদ্যা মানে মোবাইলটো লাগিয়ে আছে। এইটো আজিকালি মোবাইলটো অমুকটো বুলি কৰিলেই ওলাই যায়, হয় নহয়? কি বস্তু বুজা বুজে, কিন্তু কিছুমান ভুল আহে বাৰু। তথাপিও যিখিনি আয়ত্ব কৰিব লাগে, জ্ঞান ল'ব লাগে, সেইখিনি অন্ততঃ আহি যায়, হয় নহয়? গতিকেলৈ এই বস্তুটো কি হ'ব, কি বুলি চব সময়ত কৈছে কিন্তু এইটো এইটো কি হ'ব? কেইটা দিশ আছে? দিশ কেইটা আছে? 4টা। ইংৰাজীত কি কয়? আৰু ই আৰু হ'ল 4টা দিশ হ'ল নাই? এই গোটেই 4টা দিশত যেতিয়া আমি নজৰ ৰাখি পেলাই যিটো বস্তু আমি ৰাইজক বা সমাজক জনাব বিচাৰোঁ বা ছ'চাইটিক জনাব বিচাৰোঁ, সেইটোৱে হৈছে কি? নিউজ। হ'ল নহ'ল? একেবাৰে চমু অৰ্থত বুজি পোৱা হ'ল নহয়? নিউজ বুলি কৈছে নাই? হ'ল? আগতে ইয়াত কেইটাই গম পাইছিলে এই বস্তুটো বুলি? কেইটাই গম পাইছিলে? কোনোবা জানিছিলে নেকি? নাই জনা? গতিকে এইবোৰ সৰু সৰু কথাবোৰ আমি শিকি ল'ব লাগিব। সেইটো কৈছে নিউজ। মানে নিউজ কৰ হ'ব পাৰে? নিউজ বুলি ক'লে গোটেই 4টা দিশৰ কথাখিনি থাকে। 4টা দিশৰ ধৰি লওক এনেকুৱা ক'ব লাগিব। এই 4টা দিশৰ কথাটো যদি ক'ব যাওঁ, এতিয়া বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল লিখিব লাগে। অকল আমি এই ছাইডৰ কথাখিনি লিখি দিলে হ'ব জানো? এই ছাইডলৈ আহিব লাগিব, এই ছাইডলৈ আহিব লাগিব, এই ছাইডলৈ আহিব লাগিব নাই? 4টা দিশ সোমাল নাই? গোটেই 4টা দিশ আমি কেলকুলেশ্যন কৰিহে গোটেই বস্তুটো আমি যে চাম যে হয়, এই গোটেই কথাখিনি লগ হৈছে। হ'ল? আৰু এটা কথা হ'ল কি, ঠিক তেনেকৈয়ে কিবা এটা যদি বাতৰি সংক্ৰান্তত কথা ক'লোঁ, বাতৰি সংক্ৰান্তত ধৰি লওক দুৰ্ঘটনা এটাকে ল'লোঁ, বোলে মাকুমৰ সেই তিনিআলিটোতে এটা এক্সিডেণ্ট হ'ল, 5জন মানুহ মৰিলে, হয় নহয়? এতিয়া প্ৰথমতে আমি দিশটোহে চাম, হয় নহয়? বোলে গাড়ীখন কোনফালৰ পৰা আহি আছিলে? তিনিচুকীয়া দিশৰ পৰা, হয় নহয়? বোলে অন্য এখন গাড়ী এই কি ডিগবৈ দিশৰ পৰা আহি আছিলে, তাতে লাগিলে, হয় নহয়? 2টা দিশ সোমালে।
তাৰমানে সেই গোটেই বস্তুখিনি চাই পেলাই আমি মূল পইণ্টকেইটা আমি ৰাইজক জনাব লাগে। সেইটোৱে হৈছে কি হ'ল এইটোৱে বস্তু সৰুকৈ এই সৰু কথাকেইটা মই অকণমান বুজাই লৈছোঁ। বাকী অন্য একো নাই। এই লিখন শৈলীটোৱে আমি ভালকৈ শিকিলেই এইখিনি কথা অট'মেটিকেলি আহি যাব দেই। আৰু 2 নম্বৰ কথা আৰু এটা কথা, এইটো পিছলৈ যোৱাৰ আগতে আৰু এটা কথা কৈছোঁ। আজিকালি যে ঘৰত মানে মাহঁতে আত্মসহায়ক গোটত আছেনে নাই? কাৰ আত্মসহায়ক গোটত আছে মাহঁতে? কচোন, হাতখন দাংচোন। আত্মসহায়ক গোটত মাহঁতে আছে নাই? আছে না? এইখিনি আছে, হয় নহয়? আত্মসহায়ক গোটত থকা মহিলাসকলে মাহিলী মানে কিবা মিটিং বহে না নবহে? এই যে মায়ে মিটিঙলৈ, আত্মসহায়ক গোটৰ মিটিঙলৈ গৈছে নকয় জানো? মিটিঙত গ'লে যিবিলাক যে ধৰি লওক সেইখন বা মিটিং, ঠিক আছে, এখন সৰু মিটিং এখনৰ কথা উদাহৰণ দিছোঁ। আৰু হয় কেতিয়াবা ৰাজহুৱা মিটিং এখন হ'লে মানে এই কাৰ্যসূচী এখন থাকে না নাথাকে? বোলে সভাপতি আসন গ্ৰহণ, সভা চিনাকি পৰ্ব, কিবা কিবি থাকে নহয়, এজেণ্ডা বুলি কাৰ্যসূচী যিখন হয়, সেই কাৰ্যসূচীখন টাইপ মানে সেইবোৰ মন কৰিবলগীয়া কথা। কাৰণ মানে যদি মই যাওঁ বোলে সেই বিষয়টোৰ ওপৰত যে লিখিব লাগিব, নিউজ বুলি নহয়, মই এটা আইডিয়াটো দিবলৈ মানে ল'বলৈ কৈছোঁ। সেই বস্তুখিনি মানে সিহঁতি এখন প্ৰচিডিং লিখে না নিলিখে? প্ৰচিডিং কাৰ্য বিৱৰণী লিখে নহয় মিটিংখনৰ কথাটো। বোলে কাৰ্য বিৱৰণী বোলে বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আজি ইমান তাৰিখে ইমান বজাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভাত সভাপতিত্ব কোনে কৈছে? অমুকে কৈছে, হয় নহয়? বোলে সভাৰ উদ্দেশ্য ব্যাখ্যা অমুকে কৰিলে। উদ্দেশ্য ব্যাখ্যাত মানে ক'লে বুলি যে গোটেইখিনি কাৰ্য বিৱৰণী লিখে না নিলিখে? মিটিঙত থকা নিয়ম মতে কাৰ্য বিৱৰণীটো হৈছে প্ৰতিটো মানুহে যি কথা কয় সেইখিনি এটা লিখি থকা মানুহ এটা থাকে নহয় বহীখনত, সেইটোৱে সেইখিনি লিখি যাব লাগে, নিয়ম মানে। আৰু যেনেকৈ এতিয়া এইটো সৰু কথা, ডাঙৰ কথাটোলৈ যাওঁ। এতিয়া ধৰি লওক বিধানসভাত গোটেইখনে যে হালা কৰি থাকে, কিবা কিবি আলোচনা কৰি থাকে, মন্ত্ৰীবিলাকে কথা কয়, এম এল এবিলাকে কথা কয়, সেইবোৰ প্ৰতিটো কথাই সেই মানে তেনেকৈ নোট কৰা মানুহ আছে, লিখা মানুহ আছে। এতিয়া সেই গোটেই কথাখিনি লিখি যায়, কোনে কি কথা কৈছে, কি সিদ্ধান্ত লৈছে, কি নাই লোৱা। সেইকাৰণে সেইবিলাক হৈছে বহীত লিপিবদ্ধ কৰি গৈছে, লিপিবদ্ধ কৰি যায়। যেনেকৈ যে কিছুমান এনেই বুজিব গ'লে হ'লে কোনোবাই এয়া ডায়েৰী লিখা অভ্যাস আছে দেই বুলি যে কয় যে, ডায়েৰী, এই যে বছৰটো ডায়েৰী এখন নোলায় জানো? 1 জানুৱাৰীত কি কৰিলে লিখি থৈ দিয়ে, 2 জানুৱাৰীত কি কৰিলে লিখি থৈ দিয়ে। এই বস্তুটো যদি গোটেই বছৰটোৰ পিছত যদি সেইখন যদি ঠিক ঠাক কৰি পেলাই যদি কয় বছৰটোত বোলে মোৰ গুৰুত্বপূৰ্ণ কথা কোনকেইটা আছিলে, উলিয়াই পেলাব পাৰিব না নহয়? যদি লিখি নাযায় তেতিয়াহ'লে গোটেই বছৰটোৰ কথাখিনি পাহৰি থাকিব না নাথাকে? পাহৰি থাকিব। কথাটো হ'ল এনেকুৱা মানে যিকোনো বিষয় এটাত যদি মানে কিবা যদি কৰিবলগীয়া থাকে, মই বোলে এতিয়া বাতৰি লিখা কথাটো আকৌ যদি উভতি যাওঁ, এই বাতৰি লিখাটো কথাটো ক'লে ধৰি লওক বোলে আজি প্ৰগ্ৰামটো এতিয়া ধৰি লওক মই এতিয়া যিটো শিকাই আছোঁ বা যিটো কৰিবলৈ আহিছোঁ, আমি কথা পাতি আছোঁ যে এইটোৱে বোলে এটা অনুষ্ঠান হ'ল, এইটোকে বোলে আমি বাতৰি এটা লিখি পঠাব লাগে। কেনেকৈ লিখিম? সেইটোৱে কথা যে প্ৰথমতে বোলে কোন মানুহ আহিলে, প্ৰথম হ'ব ধৰি লওক এই স্থান ক'ত হৈছে, তাৰিখ, সময়, এইবোৰ প্ৰথমতে গুৰুত্ব দিব লাগে। মূল কথাখিনি আমি গোটেই লিপিবদ্ধ কৰিলোঁ, কাৰ্য বিৱৰণীটো লিখি ল'লোঁ। ধৰি লওক আজি কাৰ্য বিৱৰণীটো বহীত নোট কৰি থলোঁ। তেতিয়াই হ'ল কি, সেইখিনি হোৱাৰ পিছত এতিয়া আমি তাৰপৰা লিখি পেলাই উলিয়াই পেলাব লাগে যে গোটেইখিনি লিখিলেতো আমাৰ সময় লয়, বোলে 5 মিনিটত লিখিব লাগে। কোনকেইটা কথা লিখিম? গোটেই বহীখনত যে লিখিলোঁ আমি দিনটো কাৰ্য বিৱৰণীটো, বোলে 5 মিনিটত বোলে টোকা এটা লিখিব লাগে, মূল ভাৱ এটা।